প্ৰায় প্ৰচেছিং সম্পূৰ্ণ হোৱাৰ পথত একেবাৰে পলম হোৱা নাই কাৰণ CBSE ৰিজাল্ট ওলাবলৈ এতিয়াও বাকী আছে আৰু আমাৰ যিটো ৰিজাল্ট প্ৰচেছিং আমি 4টা ষ্ট্ৰীমত পৰীক্ষা পাতোঁ আৰ্টছ সায়েন্স কমাৰ্চ এণ্ড ভকেশ্যনেল আৰু আমাৰ টোটেল নাম্বাৰ অফ ছাবজেক্ট হৈছে 93 আৰু এই 93টা ছাবজেক্টৰ ভিতৰত আমাৰ 2টা কোৰ ছাবজেক্ট থাকে আৰু 91টা ছাবজেক্ট আমি প্ৰত্যেক ষ্টুডেণ্টৰ ইফাল সিফাল কৰিবলগীয়া হয় গতিকে হায়াৰ ছেকেণ্ডাৰী যিটো ফাইনেল এক্সামিনেশ্যনৰ ৰিজাল্ট প্ৰচেছিং ইট ইজ এ ভেৰি কমপ্লেক্স প্ৰচেছ আৰু সেইকাৰণে ই অকণমান সময় লয় আৰু মই এইটো কথা কেতিয়াও নাভাবোঁ যে আমাৰ ৰিজাল্ট দেৰি হ'লে ডিগ্ৰীত এডমিশ্যনৰ কিবা অসুবিধা হ'ব আৰু আপোনালোকক মই পুনৰবাৰ কৈছোঁ 10 তাৰিখৰ ভিতৰত ৰিজাল্ট আমাৰ হ'ব কাৰণ ভুৱা বাতৰিয়ে মানুহৰ মাজত এটা বিভ্ৰান্তি সৃষ্টি কৰে আনকি ল'ৰা ছোৱালীবিলাকে ৰিজাল্টৰ কথাত এই বাতৰিবোৰ পোৱাৰ লগে লগে তেওঁলোকৰ এটা অনিশ্চয়তাৰ সৃষ্টি হয় মই ভাবোঁ যদি কিবা আমি কেছ ফাইল কৰিব FIR ফাইল কৰিবলগীয়া হয় মই চিন্তা কৰিম এতিয়ালৈকে কিন্তু মই সিদ্ধান্ত লোৱা নাই কথাটো এনেকুৱা মেট্ৰিকত সেইটো আচলতে স্থান নহয় ইন অৰ্ডাৰ অফ মেৰিট 5জন ষ্টুডেণ্টক তাত দেখুওৱা হৈছে আৰু পজিশ্যন থাকিব নে নাথাকিব এই সিদ্ধান্তটো আমাৰ এক্সামিনেশ্যন কমিটিয়ে ল'ব 10 মে বুলি মই তাৰিখটো কৈ দিয়া নাই ভিতৰত বুলি কৈছোঁ অন অৰ বিফৰ দেই আৰু না এই সিদ্ধান্তটো আমাৰ এক্সামিনেশ্যন কমিটিত হ'ব কালি 2-এজন সাংবাদিকে মোক সুধিছে এই নিউজটো সম্পৰ্কত মই তেতিয়া কৈছোঁ যে এইটো সম্পূৰ্ণ ভুৱা আৰু আপোনালোকৰ প্ৰতি মোৰ এইটো অনুৰোধ যদি এনেকুৱা খবৰ আপোনালোকে পায় আপোনালোকে ইয়াক অথেণ্টিকেট কৰিবৰ কাৰণে আমাক এটা ফোন কৰিলেও হয় আমি আপোনালোকক কৈ দিম এইটো সঁচা বাতৰি নে মিছা বাতৰি এনেকুৱা বিভ্ৰান্তিকৰ নিউজ থাকিলে ষ্টুডেণ্টবিলাকৰে আমাৰ মিডিয়াবিলাকৰ ওপৰত কি হ'ব ৰিলায়েবিলিটিটো কমি যাব আৰু মোলৈ এটা ফোন কৰিব আমাৰ ছেক্ৰেটাৰী আছে ফোন কৰিব যে সঁচা নে মিছা এই কথাটো ঠিকে আছে নিট 5 তাৰিখেতো হ'লেই নিটৰ আগত দিব বুলি মই কোৱা নাই আৰু এনেকুৱা কথা হয় কেতিয়াবা ৰিজাল্টটো আপ টু দ্য এক্সপেক্টেশ্যন যদি ষ্টুডেণ্টৰ নহয় তেতিয়া অলপ ডিমৰেলাইজড হৈ যায় গতিকে নিটৰ পাছলৈ যাবই স্বাভাৱিকভাৱে আৰু মই কৈছোঁ যে আমাৰ কিছু 2-4 কুৱেৰি আহিছে আৰু মই ৰিজাল্টটো সম্পূৰ্ণ এৰৰ ফ্ৰী কৰিবলৈ চাওঁ আৰু সেইকাৰণে আমি কুৱেৰিকেইটা মিট কৰাৰ পিছতেই আমি ৰিজাল্ট কৰিব পাৰিম আৰু প্ৰায় প্ৰচেছিং সম্পূৰ্ণ হোৱাৰ পথত